কালি এটা বৰ দুখজনক ঘটনা হ'ল। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই ডাঙৰীয়া এজন অনা অসমীয়া দুৰ্বৃত্তই যি প্ৰাণে মৰা আক্ৰমণ চলালে, তাৰ বাবে আমি লেঙেৰী ছাত্ৰ সন্থাই প্ৰথমতেই তেখেতলোকক সকীয়াই দিছোঁ যে অসমত থাকি অসমীয়া মানুহকে অত্যাচাৰ কৰিব, এইটো কেতিয়াও হ'ব নোৱাৰিব। আমি আজি বামুণবাৰী তিনিআলি একেবাৰে বন্ধ কৰি দিছোঁ। আৰু যদি কি দেৱ আছিলে আদিদেৱ নামৰ যিজন যুৱক আহি পিনে যেতিয়ালৈকে বামুণবাৰী তিনিআলিত আহি পিনে যেতিয়ালৈকে ক্ষমা নোখোজে, আমি তেতিয়ালৈকে ক্ষান্ত নাথাকোঁ। আৰু তেখেতক আমি জনাই দিছোঁ যে অসমীয়াৰ ওপৰত যিটো দাদাগিৰি, তেখেতৰ যিটো ডেমাগিৰি, আমি সেইটো ফালি দিম। আমি আছোঁ সেইটো ফালি দিম। আজি ইয়াৰ পাছতে আমাৰ যিকেইজন আৰক্ষী বিষয়া, তেখেতলোকে আমাক এখন ন'টিছ প্ৰেৰণ কৰিছে যে আমি বন্ধ উঠাই ল'ব লাগে। কেলৈ উঠাই ল'ম? আৰে অসমীয়াৰ ওপৰত যদি কোনোবাই আক্ৰমণ কৰিব, আমি কি বহি থাকিম নেকি? বহি থাকিম নেকি? আমি কি তেওঁৰ নাম আদি মানৱ আছিলে ন, আদি দে আছিলে। তেখেতক আমি অতি সোনকালে ক্ষমা খুজিবলৈ অনুৰোধ আছোঁ। যোৱাকালি লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সতীৰ্থ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বুঢ়াগোহাঁইক যিটো অনা অসমীয়া দলে আক্ৰমণ কৰিলে, ঘৰত সোমাই আচলতে তেওঁলোকে যি ব্যৱহাৰ কৰিলে, তাক আমি গৰিহণা দিছোঁ। লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই আমি দাবী কৰিছোঁ, যেতিয়ালৈকে অসমীয়াক আক্ৰমণ কৰা অনা অসমীয়া দলটোক পুলিচ বিভাগে যেতিয়ালৈকে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেওঁলোকক চালান নিদিয়ে, তেতিয়ালৈকে বামুণবাৰী বন্ধ থাকিব। যেতিয়ালৈকে তেওঁলোকে জেলত প্ৰেৰণ নকৰে তেওঁলোকক, তেতিয়ালৈকে বামুণবাৰী সম্পূৰ্ণৰূপে বন্ধ হ'ব, এয়া আমাৰ দাবী। প্ৰায় 3জনক আমি গম পোৱা মতে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। প্ৰায় 25জনীয়া দল এটা আছিল। আমি দাবী কৰিছোঁ যে সেই গোটেই 25জনক তেওঁলোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। আদিদেৱ নামৰ এজনৰ নেতৃত্বত এই সম্পূৰ্ণ ঘটনাটো সংঘটিত হৈছে। সেই আদিদেৱজনেই হৈছে তেওঁলোকৰ লিডাৰ। তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতেই গোটেইকেইজনক আৰক্ষীয়ে চালান দিব বুলি আমি আশা ৰাখোঁ। ঘটনাৰ মূল আঁৰ হৈছে অসমীয়া আৰু অনা অসমীয়াৰ মাজত তেওঁলোকে যি সংঘাত আনিবলৈ চেষ্টা কৰিছে, সেই সংঘাত আমি বিচ্ছেদ কৰিব লাগিব। কাৰণ এজন অসমীয়াৰ ওপৰত আচলতে অনা অসমীয়া আহি মেলি যি ধৰণে আক্ৰমণ কৰিছে, সেয়া কোনোমতে আমি সহ্য নকৰিম। ইয়াৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু তেওঁলোকে যদি প্ৰশাসনে যদি কম সময়ৰ ভিতৰত তেওঁলোকক জেললৈ প্ৰেৰণ নকৰে, তেনেহ'লে পৰিণতি ইয়াতকৈও অধিক তীব্ৰ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।